পুনৰ বিশ্বনাথত আন এক সাপ উদ্ধাৰ কৰা হৈছে আৰু এয়া হৈছে বিশ্বনাথ বনকৰ্মী অজয় আৰু চতিয়াৰ প্ৰকৃতিপ্ৰেমী সৰ্ববন্ধু নিৰঞ্জন দাসে এই মুহূৰ্তত বিশ্বনাথৰ কমাৰ গাঁৱৰ পৰা এই সাপটো উদ্ধাৰ কৰিছে। আচলতে এই স্থানত এই সাপটোৱে আশ্ৰয় লৈছিল আৰু এক গৃহস্থ আছে, মই গৃহস্থৰ পৰা জানিম কেতিয়া দেখিছিল সাপটো? আজি ৰাতিপুৱা দেখিছিলোঁ। তাৰপিছত আমাৰ অৱস্থা বেয়া দেখি পেলাই আমাৰ এই মেছেজ আছে মোৰ লগৰটো তাই মানে চেঞ্চলেছ হৈ গৈছে একচুৱেলি। এতিয়া যিহেতু সাপটো উদ্ধাৰ কৰিছে কেনেকুৱা লাগিছে? মনটো বহুত ভাল লাগিছে আৰু সাপটো দেখি ভয়ো লাগিছে মোৰ। হয়, প্ৰকাণ্ড সাপ এটা, প্ৰকাণ্ড সাপ আমাৰ কাৰণে মানে খুব ভয়ানক পৰিস্থিতি এটা হৈ গৈছিলে। ধন্যবাদ জনাইছোঁ। আৰু এয়া অজয়, আচলতে ধাৰাবাহিকভাৱে এইকেইদিনত সাপ উদ্ধাৰ কৰা হৈছে বিভিন্ন স্থানৰ পৰা। বিশেষকৈ বিশ্বনাথ চাৰিআলিৰ পৰা আমি ধৰি আছোঁ বৰ্তমান। যোৱাকালিও ধৰিছিলোঁ, আজিও এটা উদ্ধাৰ কৰা হ'ল। মুচুৰাগুম হয়, যথেষ্ট দীঘল আছে, 5 ফুট 4.5 ফুট মান হ'ব। ঘৰৰ ভিতৰতে সোমাই আছিলে, উদ্ধাৰ কৰা হ'ল। নিৰঞ্জন আছে। নিৰঞ্জন, আচলতে বিশ্বনাথত চতিয়াতকৈ এতিয়া বিশ্বনাথতে বেছি উদ্ধাৰ কৰা হৈছে। হয়, ইয়াতে বেছি আপোনাৰ বিশ্বনাথ চাৰিআলিতে পাই আছোঁ। এইকেইদিন কালিও আপোনাৰ দুটা উদ্ধাৰ কৰিলোঁ, এটা মুচুৰাগুম এটা ফেটি। আজিও ফোন কৰিলে ফেটি বুলি কৈছিলে, আহিলোঁ। আৰু ডাঙৰ মুচুৰাগুমে এইটো, আৰু মুচুৰাগুম হয় আৰু এইটো ডাঙৰ মুচুৰাগুম, ডাঙৰ মুচুৰাগুম উদ্ধাৰ কৰিলোঁ। এইদৰে কিছু মুহূৰ্ত আগে আচলতে বিশ্বনাথৰ এই কমাৰগাঁও অঞ্চলৰ পৰা এই স্থানত এটা মুচুৰাগুম সাপ আবদ্ধ হৈ আছিলে আৰু এই মুহূৰ্তত এই সাপটো উদ্ধাৰ কৰি ইয়াক নিৰাপদ স্থানত মুকলি কৰি দিয়াৰ এক ব্যৱস্থা গ্ৰহণ কৰিছে অজয় আৰু নিৰঞ্জনে।